টিৰাপত পুনৰ লাইকাবাসীক সংস্থাপন দিয়াৰ সিদ্ধান্তক লৈ সৰব বিভিন্ন দল সংগঠনৰ লগতে অঞ্চলবাসী। পূৰ্বে অসমৰ বিভিন্ন প্ৰান্তৰ এটা বিশেষ জনজাতি লোকৰ সংস্থাপনৰ বোজা লৈ আহিছিল সমগ্ৰ টিৰাপ তথা দাগোনবাসীয়ে। সেয়েহে কাৰোবাৰ সংস্থাপনৰ নামত শতিকাজোৰা সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি পেলাবলৈ কৰা চেষ্টাক তীব্ৰ বিৰোধিতা। লাইকাবাসীক পুনৰ সংস্থাপনৰ নামত টিৰাপ সংৰক্ষিত বনাঞ্চল ধ্বংস কৰাৰ মানসিকতাক পৰিহাৰ কৰিবলৈ চৰকাৰক সকিয়নি দল সংগঠনৰ। মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত আজি ফানেং কেনিয়া গাঁৱত আজি চৰকাৰে যি লাইকাবাসীক আজি সংস্থাপন দিবলৈ লৈছে বুলি বিশেষ সূত্ৰৰ পৰা আজি গম পোৱা গৈছে। গতিকে এই গাঁৱৰ ৰাইজৰ যিহেতু নেকি আপত্তি আছে, এই গাঁৱৰ ৰাইজে বিৰোধ কৰিছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকে য'ত ৰাইজৰ আপত্তি নাই, ৰাইজৰ প্ৰব্লেম নাই, সেনেকুৱা এটা জেগাত মানে চৰকাৰে তেওঁলোকক সংস্থাপন দিব লাগে। ইয়াত আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী সকলোৰে মিলা প্ৰীতিকে আছোঁ। গতিকে খুব এটা মানে সুন্দৰকৈ আমি মিলা প্ৰীতিকে আছোঁ। গতিকে তেওঁলোকক যদি ইয়াত এইখন ফানেং গাঁৱত যদি জাপি দিয়ে, ইয়াৰ গাঁৱৰ ৰাইজৰ আৰু লগতে যি ইয়াত শান্তি চলি আছে, সেই অশান্তি হ'ব পাৰে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকক অন্য ৰাইজৰ য'ত আপত্তি নাই তেনেকুৱা এটা জেগাত তেওঁলোকক সংস্থাপন দিব লাগে বুলি আমি ইয়াকে ক'বলৈ বিচাৰিছোঁ। টিৰাপত পুনৰ লাইকাবাসীক সংস্থাপন দিয়াৰ সিদ্ধান্তক লৈ সৰব বিভিন্ন দল সংগঠনৰ লগতে অঞ্চলবাসী। পূৰ্বে অসমৰ বিভিন্ন প্ৰান্তৰ এটা বিশেষ জনজাতি লোকৰ সংস্থাপনৰ বোজা লৈ আহিছিল সমগ্ৰ টিৰাপ তথা দাগোনবাসীয়ে। সেয়েহে কাৰোবাৰ সংস্থাপনৰ নামত শতিকাজোৰা সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি পেলাবলৈ কৰা চেষ্টাক তীব্ৰ বিৰোধিতা। লাইকাবাসীক পুনৰ সংস্থাপনৰ নামত টিৰাপ সংৰক্ষিত বনাঞ্চল ধ্বংস কৰাৰ মানসিকতাক পৰিহাৰ কৰিবলৈ চৰকাৰক সকিয়নি দল সংগঠনৰ। মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত আজি ফানেং কেনিয়া গাঁৱত আজি চৰকাৰে যি লাইকাবাসীক আজি সংস্থাপন দিবলৈ লৈছে বুলি বিশেষ সূত্ৰৰ পৰা আজি গম পোৱা গৈছে। গতিকে এই গাঁৱৰ ৰাইজৰ যিহেতু নেকি আপত্তি আছে, এই গাঁৱৰ ৰাইজে বিৰোধ কৰিছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকে য'ত ৰাইজৰ আপত্তি নাই, ৰাইজৰ প্ৰব্লেম নাই, সেনেকুৱা এটা জেগাত মানে চৰকাৰে তেওঁলোকক সংস্থাপন দিব লাগে। ইয়াত আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী সকলোৰে মিলা প্ৰীতিকে আছোঁ। গতিকে খুব এটা মানে সুন্দৰকৈ আমি মিলা প্ৰীতিকে আছোঁ। গতিকে তেওঁলোকক যদি ইয়াত এইখন ফানেং গাঁৱত যদি জাপি দিয়ে, ইয়াৰ গাঁৱৰ ৰাইজৰ আৰু লগতে যি ইয়াত শান্তি চলি আছে, সেই অশান্তি হ'ব পাৰে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকক অন্য ৰাইজৰ য'ত আপত্তি নাই তেনেকুৱা এটা জেগাত তেওঁলোকক সংস্থাপন দিব লাগে বুলি আমি ইয়াকে ক'বলৈ বিচাৰিছোঁ।